জাতি আৰু মাটিক ভাল পোৱা স্বভমিনী অসমবাসী ৰাইজ সকলোকে আজিৰ এই বিশেষ দিনটোত মোৰ সেৱা জনাইছোঁ। ৰাজীৱ শদিয়া আৰু টুপচিঙা গাঁও আজি এক ঐতিহাসিক স্থানলৈ ৰূপান্তৰিত হৈছে। সৰুৰ পৰাই ৰাষ্ট্ৰ সন্ত্ৰাস কাক কয় ৰাজীৱ শদিয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। এসময়ত আমি এইবিলাক গাঁৱতে অৱস্থান কৰিছিলোঁ। ৰাজীৱ শদিয়াৰ পৰিয়ালটোত বহু নিশা পাৰ কৰিছিলোঁ, যাৰ ফলত ৰাজীৱ শদিয়াৰ গোটেই পৰিয়ালটোৱে বৰ সামৰিক সন্ত্ৰাসৰ মুখামুখি হৈছিল। সৰু অৱস্থাত ৰাজীৱ শদিয়াই আমাৰ আঙুলিত ধৰিয়েই সংগ্ৰামৰ অ আ ক খ শিকিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু এই যে ৰাষ্ট্ৰ সন্ত্ৰাস, চকুৰ সন্মুখত বাপেকক মাৰি থকা দৃশ্য, চকুৰ সন্মুখত মাকক অত্যাচাৰ কৰি থকা দৃশ্য, চকুৰ সন্মুখত গাঁৱৰ বুঢ়া মেথা সকলোকে যি ৰাষ্ট্ৰ সন্ত্ৰাসৰ ফলত যি বৰ্বৰ পৰিৱেশৰ সৃষ্টি হৈছিল, এইবিলাক দেখিয়েই তেতিয়াৰ পৰাই ৰাজীৱ শদিয়াৰ অন্তৰত এক জাতীয়তাবাদী চেতনাই গা কৰি উঠিছিল। আৰু তাৰ বহিঃপ্ৰকাশ ঘটিছিল এই গীতবিলাকৰ মাজেৰে। তাৰ প্ৰত্যেকটো গীতেই একোটা মেছেজ জনগণক দিবৰ কাৰণে চেষ্টা কৰিছে। ৰাজীৱৰ এটাও এনেকুৱা গীত নাই যিটো গীতে বোলে কিবা এটা মেছেজ দিয়া নাই। প্ৰত্যেকটো গীতে ৰাজীৱে জনগণক এটা আহ্বান জনাবৰ কাৰণে চেষ্টা কৰিছিল, জনগণক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমি অসমীয়াই বুজিবৰ কাৰণে চেষ্টা নকৰিলোঁ। আমি অসমীয়াই ৰাজীৱক জীৱিত কালত যি সন্মান দিব লাগিছিল সেই সন্মান দিবৰ কাৰণে চেষ্টা নকৰিলোঁ। এই কথাবিলাক আজি অনুভৱ কৰা উচিত আছে, আজি অনুভৱ কৰিব লাগিব। কাৰণ আৰু এজন ৰাজীৱ শদিয়াক যাতে আমি সময় থাকোঁতেই সন্মান দিবৰ কাৰণে যাতে কুণ্ঠাবোধ নকৰোঁ, তাৰ কাৰণে এই কথাখিনি আপোনালোকে অনুভৱ কৰিব লাগিব। আমি দেখিলোঁ ৰাজীৱৰ গীতবিলাক ইমান সুন্দৰ গীত, যিটো জাতীয়তাবাদীৰ ধাৰাত যিটো গীত গাবৰ কাৰণে চেষ্টা কৰিছে। যিজন ৰাজীৱে কাহানিও ৰজাঘৰীয়াৰ বঁটা বাহনৰ কাৰণে কাহানিও চেষ্টা নকৰিলে, সদায় জনগণৰ পক্ষত থাকি গীত গালে। সেই ৰাজীৱ শদিয়াক কিন্তু অসমৰ জনগণে কাহানিও মঞ্চত গীত গাবৰ কাৰণে যিদৰে আদৰিব লাগিছিল আদৰি নানিলে। বিভিন্ন বিহু মঞ্চবিলাকত ৰাজীৱ শদিয়াক কাহানিও নিমন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিলে। কোনে নিমন্ত্ৰণ কৰিছে? ৰাজীৱক কেৱল গাঁৱৰ ৰাইজে, কোনোবা ভিতৰুৱা গাঁৱৰ ৰাইজে ৰাজীৱক মৰম কৰিছে, হিয়াৰ আমোদ হিচাপে তেওঁক গ্ৰহণ কৰিছে। কিন্তু চহৰৰ মধ্যবিত্ত কোনো ব্যক্তিয়ে ৰাজীৱ শদিয়াক সেই সন্মান দিবৰ কাৰণে চেষ্টা নকৰিলে। আমি আজি সেই কথাখিনি স্পষ্টভাৱে এইকাৰণে কৈছোঁ যে জীৱিত কালত আমি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়বোৰে অনুৰোধ কৰিছিলোঁ যে ৰাজীৱক এখন মঞ্চ দিয়ক, গীত গাবৰ কাৰণে দিয়ক। নেলাগে তেনেধৰণৰ গীত অসমৰ জনগণে আজি গ্ৰহণ নকৰে। অসমৰ জনগণক লাগে বোকাত লুতুৰি পুতুৰি হৈ পেলাই নাচিব পৰা গীত। অসমৰ জনগণক লাগে উদ্যম নৃত্য কৰি পেলাই উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিব পৰা গীত। কিন্তু ৰাজীৱেতো তেনেকুৱা গীত নেগায়, যাৰ কাৰণে ৰাজীৱ সদায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানবিলাকত অৱহেলিত হৈ ৰ'ল। যি কি নহওক, মৃত্যুৰ পিছত অন্তত ৰাজীৱৰ গীতবিলাক আজি অসমৰ প্ৰত্যেকটো মূৰতেই চৰ্চা হৈছে। ৰাজীৱৰ গীতবিলাক এতিয়া অসমৰ নতুন প্ৰজন্মই অনুভৱ কৰিব লৈছে যে কি ধৰণৰ এটা শিল্পী আছিল, আজি অনুভৱ কৰিছে। আৰু তাৰ বহিঃপ্ৰকাশ ঘটিছে এই টুপচিঙাৰ পথাৰত। এইটো আমাৰ শুভ লক্ষণ। ৰাজীৱে এটি গীত গাইছে, সেই গীতটোৱে মোক সদায় সোঁৱৰাই থাকে। ৰাজীৱে এটা গীত গাইছে, মই গোটেই অসম ঘূৰিলোঁ কিন্তু অসমীয়া বিচাৰি নেপালোঁ। মই গোটেই অসম ঘূৰিলোঁ, ক'তো এজনো অসমীয়া দেখা নেপালোঁ।
কৈছে ক'ৰবাত মই আহোম দেখিলোঁ, ক'ৰবাত মটক দেখিলোঁ, ক'ৰবাত মিচিং দেখিলোঁ, ক'ৰবাত দেউৰী দেখিলোঁ, ক'ৰবাত কলিতা দেখিলোঁ, ক'ৰবাত কোচ দেখিলোঁ, ক'ৰবাত কোনোবা অন্যান্য জাতি জনগোষ্ঠীক দেখিলোঁ। অসমীয়া আমি ক'তো বিচাৰি নাপালোঁ। দুখৰ কথা হয়, আমাক জনগোষ্ঠীয় পৰিচয় লাগিব, আমাক জাতীয় পৰিচয় লাগিব, কিন্তু জনগোষ্ঠীয় পৰিচয় উদ্ধাত আমি অসমীয়া এইটো মনত ৰাখিব লাগিব। অসমীয়া হিচাপে আমি ঐক্যবদ্ধ হ'ব লাগিব, অসমীয়া হিচাপে আমি আগবাঢ়ি যাব লাগিব। আমাৰ এই যিটো আমাৰ যিটো মনোবৃত্তি এইটো পৰিহাৰ কৰিব লাগিব। জাতিটোক যদি বচাবলৈ বিচাৰিছে তেতিয়াহ'লে আমি অসমীয়া হিচাপে ঐক্যবদ্ধ হ'ব লাগিব। আজি অন্তত সেই সময়ত কোনো বুজি নাপালে, আজি অন্তত এটাই মোৰ ভাল লাগিছে যে ৰাজীৱৰ সেই গীতটোৱে যেন ইয়াত প্ৰকাশ পাইছে। আজি আমি অসমীয়া হ'বলৈ আগবাঢ়ি আহিছোঁ। আজি এইটো এটা ভাল দিন আমাৰ কাৰণে যে আমি আজি ইয়াত অসমীয়া হৈছোঁ। ইয়াত কোনো মিচিং নাই, কোনো দেউৰী নাই, কোনো নেপালী নাই, কোনো আহোম নাই, কোনো মৰাণ নাই, আমি সকলো অসমীয়া। এই অসমীয়াৰ যিটো জাতীয়তাবাদী ধাৰা ইয়াক আমি পুনৰ শতিয়াৰ পৰাই আগবঢ়াই লৈ যাব লাগিব। নহ'লে কিন্তু জাতিৰ অৱস্থা অন্ধকাৰ, আমি এক অন্ধকাৰলৈ গৈ আছোঁ। গতিকে এই অন্ধকাৰৰ পৰা বচাবৰ কাৰণে, বাচিবৰ কাৰণে আমি অসমীয়া হোৱাটো প্ৰয়োজন। গতিকে সকলোকে আহ্বান জনাইছোঁ যে টুপচিঙাৰ এই ঐতিহাসিক পথাৰৰ পৰাই আমাৰ জাতীয়তাবাদৰ পুনৰ উত্থান ঘটক। সুবিধাবাদী ৰাজনীতিৰ বিপৰীতে আমি জাতীয়তাবাদীৰ পক্ষত থিয় হ'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এই আহ্বান মোৰ সকলো অসমবাসীলৈ থাকিল, তেতিয়াহে আমি জাতিটোক বচাব পাৰিম। গতিকে ৰাজীৱ শদিয়াক কেৱল এদিন আমি ফুল চন্দন ধূপ ধূনাৰে পূজা কৰিলে, শ্ৰদ্ধাঞ্জলি জনালে একো লাভ নাই। আমি সদায় সেইটোৱেই কৰি আহিছোঁ। কোনোবা মৃত্যু হৈছে মহান ব্যক্তি, আমি এদিন সকলোৱে গৈ ধূপ ধূনা জ্বলাই চকু পানী টুকি শ্ৰদ্ধাঞ্জলি জনাই পিছদিনাখনেই পাহৰি গৈছোঁ। কিন্তু এইবাৰ আমি বিচাৰিছোঁ যে সেই ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়। আমি ৰাজীৱক তেতিয়াহে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব যিদিনাখন আমি অসমীয়া হিচাপে ঐক্যবদ্ধ হৈ একেলগে হাতত হাত ধৰি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। যিদিনাখন আমি লেতেৰা ৰাজনীতিৰ বিপৰীতে প্ৰগতিশীল ৰাজনীতিৰ যোগেদি জাতিটোক আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ম, গতিকে তেতিয়াহে আমি ৰাজীৱলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। গতিকে ৰাজীৱক প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলো ৰাইজকে এইদৰে আগবাঢ়ি আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। বহু ব্যক্তি আছে, আপোনালোকৰ পৰা সকলোৰে আমি মতামতবিলাক বিচাৰিম। আজি অসমৰ বহু প্ৰান্তৰ পৰা ৰাইজ আহিছে, যথেষ্ট আমাৰ ভাল লাগিছে। এয়াক আমি এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শ্ৰদ্ধাভাজন ৰাইজ, আমি ইয়াৰ লগতে ৰাজীৱৰ এটি কণমানি সন্তান আছে, যিজন ৰাজীৱে কেৱল দেশ আৰু জাতি আৰু মাটিৰ কাৰণে গান গাই গ'ল। কাহানিও পৰিয়ালটোক কেনেকৈ, ভৱিষ্যতটোক কেনেকৈ নিৰাপদ কৰিব লাগে সেই কথাটো কাহানিও চিন্তা নকৰিলে। সেই ৰাজীৱৰ পৰিয়ালটোৰ নিৰাপত্তাৰ দায়িত্ব আমি জনগণেই ল'ব লাগিব। বহু ব্যক্তিয়ে কৈছে ৰাজীৱৰ সন্তানক মই পঢ়াম, ৰাজীৱৰ সন্তানটিক মই ব্যৱস্থা কৰিম। মই কৈছোঁ কোনো ব্যক্তিয়ে ৰাজীৱৰ সন্তানক পঢ়াব নালাগে। আমি পুতৌ পাত্ৰ হ'ব নিবিচাৰোঁ। অসমৰ জনগণে পঢ়াব, অসমৰ জনগণে দায়িত্ব ল'ব, সামূহিকভাৱে দায়িত্ব ল'ব। ব্যক্তিগত দায়িত্ব লোৱাৰ পক্ষপাতি মই নহয়। সেইকাৰণে সুৰেন্দ্ৰ শদিয়াৰ লগত পাতিছিলোঁ আমি যে আমি এটা ন্যাস বনাম আৰু এই ন্যাসটোৰ যোগেদিয়ে ৰাজীৱৰ পৰিয়ালটোৰ দায়িত্ব আমি গ্ৰহণ কৰিম, অসমৰ জনগণে গ্ৰহণ কৰিব। এইটো এটা নতুন আদৰ্শৰ সৃষ্টি হওক যে এজন গণশিল্পীৰ মৃত্যুত, এজন সংগ্ৰামীৰ মৃত্যুত, এজন জাতীয় নায়কৰ মৃত্যুত অসমৰ জনগণে এইদৰে যে সহায় কৰে, তাক এটা আমি মাইলৰ খুঁটি হিচাপে তাক প্ৰমাণ কৰিবৰ কাৰণে এই ন্যাসটো বনাইছোঁ। এই ন্যাসলৈ সকলোকে আহ্বান জনাইছোঁ, দিবৰ কাৰণে কৈছোঁ। কোনে পাৰে সেইটো নাই কোৱা। সুৰেন্দ্ৰই অথনি অলপ আগতে কৈছিল যে যোনে পাৰে কিবা বৰঙণি আগবঢ়াওক। মই কৈছোঁ কোনে পাৰে নহয়, সকলোৱে দিয়ক, এটকা হ'লেও দিয়ক। যদি জাতীয়তাবাদৰ পক্ষত ইয়াত থিয় হ'বলৈ আহিছে, জাতিটোৰ সুৰক্ষাৰ কাৰণে যদি ইয়াত আহিছে, জাতিটোক ঐক্যবদ্ধ কৰাৰ কাৰণে যদি আহিছে, ৰাজীৱ শদিয়াৰ সেই সংগ্ৰামী চেতনাক যদি সন্মান জনাবলৈ আহিছে,
প্ৰত্যেকে অন্তত আজিৰ দিনটোত এখন তামোল নাখাই হ'লেও এটা টকা ৰাজীৱ শদিয়াৰ সেই ন্যাসলৈ দিবৰ কাৰণে চেষ্টা কৰক আৰু ইয়াৰ যোগেদি আমি অসমৰ জনগণক অসমৰ সেইসকল ব্যক্তিলৈ আমাৰ মেছেজ আমি দিবলৈ বিচাৰিছোঁ যিসকলে সংগ্ৰামী কণ্ঠক অপমান কৰে যিসকলে সংগ্ৰামী গীতবিলাকক ভেঙুচালি কৰে যিবিলাকে সংগ্ৰামী জনতাক অপমান কৰিবলৈ চেষ্টা কৰে তেওঁলোকলৈ এটা আমি মেছেজ দিবলৈ বিচাৰিছোঁ যে তোমালোকে যিমান নাহাঁহিলেও অসমৰ সংগ্ৰামী জনগণে এজন সংগ্ৰামীক এজন শিল্পীক সন্মান দিবলৈ জানে এই প্ৰমাণটো কৰি দিবলৈ বিচাৰিছোঁ গতিকে সকলোকে সেইদৰে হাত ওজন দি অন্তত এটা টকা হ'লেও আজি চবতে QR কোড লাগি আছে এটা টকা হ'লেও দিবৰ কাৰণে আহ্বান জনাইছোঁ অকণমান আগতে একেবাৰে মাতটো ফুটা এটি অকণমানি ল'ৰা দেখিয়ে ভাল লাগিলে চকু পানী ওলাই গ'ল ৰাজীৱ শদিয়াৰ ন্যাসলৈ 50 টকা এটা আগবঢ়াবলৈ অকণমানি মাইনা এটি আহিছে কেনেকুৱা এটা পৰিৱেশ ইয়াক আমি জীয়াই ৰাখিব লাগিব এই যিটো আমাৰ জাতীয় চেতনা এই যিটো আমাৰ সংগ্ৰামী স্পিৰিট ইয়াক আমি জীয়াই ৰাখিব লাগিব ভৱিষ্যতৰ কাৰণে তেতিয়াই জাতিটো সুৰক্ষিত হ'ব কোনোবাই ক'ব পাৰে হয়তো তুমিওতো এদিন আলফা আছিলা আজি কেলে ওলাই গুচি আহিলা সেইটো এটা বেলেগ ধাৰা এটা বেলেগ পৰিৱেশত আদৰ্শগত কাৰণত আমি দলৰ মজিয়াৰ পৰা ওলাই আহিছোঁ সঁচা কথা সংগ্ৰামী যিটো মানসিকতা আজিও হেৰাই যাবলৈ দিয়া নাই আজিও আমি নীৰৱে জাতিটোৰ স্বাৰ্থত সংগ্ৰাম কৰি আছোঁ আৰু আমৰণ মৃত্যুৰ আগদিনাখনলৈকে এই যাত্ৰা অব্যাহত থাকিব গতিকে আমি আলফাৰ পৰা ওলাই আহিলোঁ যদিও আমাৰ সংগ্ৰাম আমি স্মৃত হ'বলৈ দিয়া নাই এই যাত্ৰা আমি অব্যাহত ৰাখিছোঁ যিকোনো পৰ্যায়ত লগতে আহ্বান জনাইছোঁ অসমীয়া জাতিয়ে কেৱল উৎসৱ পাবনত ব্যস্ত হৈ আছে এইকেইদিন সমগ্ৰ অসমত কেৱল উৎসৱ পাবন গতিকে উৎসৱ পাবনৰ বিপৰীতে এতিয়াৰ পৰা জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ দায়িত্ব নিজে ল'ব পৰাকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাই সদৌ শেষত সকলোলৈ মোৰ পুনৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আহক আমি আজিৰ দিনটোৰ পৰাই জাতিটোক শক্তিশালী কৰাৰ সংকল্প লওঁ ধন্যবাদ জয় অসম ৰাজীৱ শদিয়া অমৰ হওক 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 জয় অসম ধন্যবাদ জনাইছোঁ।